নগাঁও জিলাৰ বিভিন্ন বেদখলীকৃত চৰকাৰী ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। জাননীৰ পিছতো একাংশ বেদখলকাৰীয়ে এৰা নাই চৰকাৰী ভূমি। ভূমি এৰিব নিবিচৰা বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব নগাঁও জিলা প্ৰশাসন। বেদখলকাৰীক সকিয়নি নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ। উল্লেখযোগ্য যে নগাঁও জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি তথা সংৰক্ষিত বনাঞ্চল একাংশ লোকে বেদখল কৰি স্থায়ীভাৱে বসবাস কৰাৰ লগতে খেতি কৰি আহিছে। এই চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ নগাঁও জিলা প্ৰশাসনে ছেপ্টেম্বৰ মাহতে বেদখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। সেই জাননী পোৱাৰ পিছতে একাংশ বেদখলকাৰীয়ে নিজে নিজে ঘৰ দুৱাৰ ভাঙি নিছিল যদিও একাংশ বেদখলকাৰীয়ে ফচল চপোৱা অজুহাত দেখুৱাই কিছু সময় বিচাৰিছিল। মানৱীয় দৃষ্টিভংগীৰে নগাঁও জিলা প্ৰশাসনেও সেইসকলক ৩ মাহৰ সময় দিছিল। কিন্তু সময় উকলাৰ পিছতো একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমি বেদখলমুক্ত কৰা নাই। তেনে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও জিলা প্ৰশাসন আৰু শীঘ্ৰেই এই চৰকাৰী ভূমি বেদখলকাৰীৰ ঘৰত চলিব উচ্ছেদ অভিযান।